নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ নিছোঁ। কি চাকৰি আছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে এই কথা আপোনালোকক জনাই দিয়া হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অফ হাইলাকান্দি। ইয়াৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি আহিছে। ইয়াত আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যন আৰ ইনভাইটেড ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এলিজিবল কেণ্ডিডেট ফিলিং আপ দ্য ফলোয়িং পোষ্ট অফ। ইয়াৰ কিছুমান পোষ্ট আহিছে, গ্ৰেড 3 আৰু গ্ৰেড 4 আহিছে। আৰু ভেকেঞ্চিখিনিৰ কথা মই উল্লেখ কৰিছোঁ। পোনপ্ৰথমে যিটো ভেকেঞ্চিটো আছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটা আছে। লগতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন, মানে আপোনালোকে BA হ'লেও হ'ল, BSc হ'লেও হ'ল, BCom হ'লেও হ'ল, কোনো কথা নাই। মাত্ৰ যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী আপোনালোকক দিয়া হ'ব 15,000 টকা পাৰ মান্থ। টাইপিং টেষ্ট হ'ব, ৰিটেন টেষ্টৰ কাৰণে 15 মাৰ্কছ থাকিব। কম্পিউটাৰ টেষ্ট এণ্ড টাইপিং টেষ্ট হ'ব 30 মাৰ্কছৰ, ভাইভা হ'ব 20 মাৰ্কছ। টোটেল আপোনালোকৰ 100 মাৰ্কছৰ আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে ইণ্টাৰভিউ হ'ব। আৰু যিটো অফিচ পিয়ন হয় তাৰ পৰা কোনো আপোনালোকৰ এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ এটা ভাইভা অনুষ্ঠিত হ'ব। ভাইভাটো আপোনালোকৰ 50 মাৰ্ক থাকিব। 50 মাৰ্কৰ ভিতৰত আপোনালোকে যোনে হাইষ্ট মাৰ্ক পায় তেওঁৱে চাকৰিটো পাই যাব। আৰু টাৰ্ম অফ কণ্ডিশ্যন কিছুমান ইয়াত দিয়া আছে। আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ ইণ্ডিয়াৰ বাসিন্দা, স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ পোষ্ট অফ অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'বই লাগিব। আৰু গ্ৰেড 4ৰ কাৰণে 8 পাছ, 10 পাছ, 12 পাছটোৱে নোৱাৰিব। 8 পাছ, 10 পাছ কেণ্ডিডেটহে পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 38 বছৰ হয়, কিন্তু আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 3 বছৰকৈ 41 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 5 কাৰণে 5 বছৰকৈ 23 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC 3 বছৰ 41 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ 3খন ৰেচন চাৰ্জ, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আৰু লগতে আপোনালোকৰ যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হয় তাৰ জেৰক্স কপি কৰিব। আৰু আপোনালোকৰ যিখন আছাম গেজেট পাৰ্ট 9 ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম, এইখন আপোনালোকৰ কম্পিউটাৰ একাউণ্টটো পাব, ওলাই ল'ব, নাইবা গুগল বা ক্ৰমতো চাৰ্চ কৰি ওলাই ল'ব পাৰিব। সেই ফৰ্মখন আপোনালোকে নিজে চেল্ফ চাইন কৰিব, ফিল আপ কৰিব। ফিল আপ কৰি এই ডকুমেণ্টছকেইটা জেৰক্স কৰাকেইটা প্ৰিণ্টৰ লগত গাঁঠি পেলাই ফটোকেইটা লগাই আপোনালোকে নিজে চেল্ফ এটেষ্টেড কৰি এটা এনভেলপ ল'ব। এনভেলপটোত এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে হ'ল। দ্য এভেইলেবল দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হাইলাকান্দিত লগাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 27 মে'। 27 মে' আগত আপোনালোকে পোৱাকৈ আবেদনসমূহ কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমান। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ মই ভিডিঅ'ত লগ পাম।